যোৱাকালি ৰাতি কিছুমান নুপুংসকে আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাত বিভিন্ন আমি বেনাৰ পোষ্টাৰ লগাইছিলোঁ অবৈধ সংযোগযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে আৰু কিছুমান নুপুংসকে যোৱাকালি ৰাতি ভটিয়াপাৰাত থকা আমাৰ বেনাৰখন ফালি পেলাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আজিৰ তাৰিখত আমাৰ অসমত এনে কিছুমান জাতিদ্ৰোহী দেশদ্ৰোহী মানুহ সোমাই আছে, যিসকল মানুহে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। আমাৰ কথা স্পষ্ট, এই ধৰণে চোৰৰ দৰে কিছুমান নুপুংসকে আমাৰ বেনাৰ ফালিলেও আমাৰ সংগ্ৰামখনক কেতিয়াও কিন্তু বন্ধ কৰিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি থাকিবই। উজনি অসমত এটাও মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব। হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত থাকিবলৈ নিদিওঁ। পিঠি কিন্তু পিঠি বহল কৰি দিয়া এইটো কথা স্পষ্ট। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে অহা কাইলৈৰ পৰা শিৱসাগৰ লগতে সমগ্ৰ উজনি অসমত 100তকৈ অধিক কিন্তু বেনাৰ লগোৱা হ'ব আৰু অহা 8 তাৰিখে শিৱসাগৰৰ পৰা গণি 100 মিয়াক কিন্তু খেদা হ'ব। কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক, কাৰোবাৰ যদি দম আছে এটা মিয়া কিন্তু শিৱসাগৰ ৰাখি দেখুৱাওক। এই ধৰণে চোৰৰ দৰে নুপুংসক কিছুমানে বেনাৰ পোষ্টাৰ ফালিলে ভাল নেদেখুৱায়। যদি দম আছে মুখামুখি লাগিবলা, যদি দম আছে মুখামুখি হৈ ইয়া। এই ধৰণে ৰাতি চোৰৰ দৰে বেনাৰ ফলা মানে বুলি নুপুংসক বুলি কয়, হিজিৰা বুলি কয়, নুপুংসক বুলি কয়, এইবিলাকক নুপুংসক বুলি কয়। যদি সৎ সাহস আছে মুখামুখি হৈ ইয়া, যদি সৎ সাহস আছে মুখামুখি হ, যদি সৎ সাহস আছে মুখামুখি হ, তেতিয়া মানিম মতা বুলি। এই ধৰণে বেনাৰ পোষ্টাৰ ফালি আমাৰ সংগ্ৰামখনক কোনেও কিন্তু ৰুদ্ধ কৰিব নোৱাৰে। আমাৰ সংগ্ৰাম চলি থাকিব, এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। আৰু দ্বিতীয়তে ইউনিছ তামুলী নামৰ এটা যিটো ফটুৱা বুলি কৈছোঁ আমি, এটা ফটুৱাই কৈছে যে 8 তাৰিখে হেনো শিৱসাগৰলৈ তেওঁ 100 মিয়া আনিব। ঘৰৰ কুকুৰে ঘৰত ঢুকিবই, ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ কথা ক'লে ৰজা হৈ নাযায়। যদি ইউনিছ তামুলী দম আছে নিজৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা দলমুখ চাৰিআলি আহি দেখুৱাওক। যদি দম আছে ঘৰৰ ভিতৰত ঢুকি থাকি লাভ নাই। আমিও কৈছোঁ যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামী অসমে শিৱসাগৰৰ পৰা গণি 100 মিয়া খেদিম। কাৰোবাৰ দম আছে যদি আমাক ৰখি দেখুৱাওক। আৰু ইউনিছ তামুলী হৈছে এজন খিলঞ্জীয়া মুছলমান ব্যক্তি। তেওঁ হৈ কি কাৰণে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল, কি কাৰণে মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল? তাৰ মানে আমাৰ অসমত বা শিৱসাগৰত অসমীয়া মানুহ নাছিল নেকি? অসমীয়া যুৱক নাছিল নেকি যে কাম কৰিবৰ কাৰণে নগাঁৱৰ পৰা যে মিয়া আনিবলগীয়া হ'ল, মৰিগাঁৱৰ পৰা যে মিয়া আনিবলগীয়া হ'ল? তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ইউনিছ তামুলীৰ দৰে একাংশ মানুহে ধৰ্মটোক প্ৰাধান্য দিয়ে, জাতিটোক কেতিয়াও প্ৰাধান্য নিদিয়ে। আৰু এই ধৰণৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত হ'বলৈ দিয়া নহ'ব। এই ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব পৰা মানুহৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত কোনো কাৰণতে কেতিয়াও আমি হ'বলৈ নিদিওঁ। মিয়া শিৱসাগৰৰ পৰা যাব লাগিব, মিয়া উজনি অসমৰ পৰা সম্পূৰ্ণভাৱে যাব লাগিব, সেইটো কথা স্পষ্ট। আৰু আমাৰ বেনাৰ ফালি কোনোবা নুপুংসকে যদি ভাবিছে আমাৰ সংগ্ৰামখনক ৰখাব পৰা হ'ব, কেতিয়াও ৰখাব পৰা নহয়। ঘেণ্টা বুলি ক'লেও কেতিয়াও ৰখাব পৰা নহয়। আমাৰ সংগ্ৰাম চলি থাকিব। চাওক, দীৰ্ঘদিনৰ পৰা জাতীয় সংগ্ৰামী সেনা অসমে অসমীয়া জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যি ধৰণৰ আচলতে মিয়া খেদুৱা এটা আন্দোলন কৰিছিল, সেই আন্দোলনক মষিমূৰ কৰাৰ কাৰণে যি ধৰণৰ চক্ৰান্ত ৰচনা কৰা হৈছে, আমি লগোৱা হৰ্ডিং বেনাৰ পোষ্টাৰসমূহ যি ধৰণৰ একাংশ দুৰ্বৃত্তই আচলতে অন্ধকাৰৰ সুবিধা লৈ ফালি পেলোৱা হৈছে, তাক আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা কাৰ্য কেতিয়াও সহজভাৱে মানি লোৱা নহয়, এই কথা স্পষ্ট কৰি দিছোঁ। ইতিমধ্যে জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আমি এই ক্ষেত্ৰত আচলতে দুষ্কৃতিকাৰীক অনতিপলমে ধৰাৰ ব্যৱস্থা কৰিবলৈ আমি এজাহাৰ দাখিল কৰিম। আৰু আমি আপোনালোকৰ জৰিয়তে শিৱসাগৰৰ প্ৰশাসনক আমি আহ্বান জনাম যে অনতিপলমে 24 ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰী যিসকলে আচলতে আমাৰ এই সংগ্ৰামখন মষিমূৰ কৰাৰ কাৰণে চেষ্টা কৰিছে, প্ৰতিটো দুষ্কৃতিকাৰীক ধৰি আইনৰ সুৰুঙাৰে বাছি নোযোৱাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাম। আৰু অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি এই যিসকল দুষ্কৃতিকাৰী আমাৰ সংগ্ৰামখন মষিমূৰ কৰাৰ চেষ্টা কৰিছে, প্ৰয়োজন হ'লে ৰাজপথত তেওঁলোকক ধৰি আমি নিজাববীয়া ব্যৱস্থা ল'বলৈ বাধ্য
হ'ম আৰু এই ক্ষেত্ৰত যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'লে তাত আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে দায়বদ্ধ হৈ নাথাকিম, এই কথা স্পষ্ট কৰি দিছোঁ। সমান্তৰালকৈ এটা কথা ক'ব বিচাৰিছোঁ, আমি যেতিয়া মিয়া বিৰোধী সংগ্ৰামখনৰ যিকোনো এটা পোষ্ট বিভিন্ন সামাজিক মাধ্যমত আচলতে আপলোড কৰোঁ বা আমাৰ মনৰ কথাখিনি ক'বলৈ চেষ্টা কৰোঁ, তেতিয়াই দেখা যায় এই মিয়াৰ লগত আচলতে মিয়াৰ একাংশ আমাৰ অসমীয়া যিসকল আচলতে মিয়াৰ দালাল, সেই দালাল ৰূপে বিভিন্ন ধৰণৰ মন্তব্য কৰি বা বিভিন্ন ধৰণে আমাৰ সংগ্ৰামখন মষিমূৰ কৰাৰ চেষ্টা কৰি আছে। গতিকে এই অবৈধ মিয়াতকৈ আচলতে আমাৰ এই খিলঞ্জীয়া এই মিয়াৰ দালালবোৰ অত্যন্ত ভয়ংকৰ। গতিকে তেওঁলোককো আমি জাতীয় সংগ্ৰামী সেনাই স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ। ইয়াৰ পাছত যদি জাতীয় সংগ্ৰামী সেনাৰ লগত আচলতে মুখামুখি সংঘৰ্ষ হোৱাটো বিচাৰিছে, তেনেহ'লে জাতীয় সংগ্ৰামী সেনাইও কিন্তু আপোনালোকক কাকো সোধাই নিদিব, এই কথা স্পষ্ট কৰিছোঁ। প্ৰয়োজন হ'লে এই মিয়া অবৈধ মিয়াৰ সমান্তৰালকৈ মিয়াৰ দালাল ৰূপী অসমীয়া যিসকলে আচলতে এনেধৰণৰ মন্তব্য দিবলৈ কুণ্ঠাবোধ নকৰে, তেওঁলোককো আচলতে জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব। তাত কিন্তু আমি কোনো কাৰণতে দায়বদ্ধ হৈ নাথাকিম, এই কথা পুনৰ স্পষ্ট কৰি দিছোঁ।